শিশু বিবাহমুক্ত ভাৰত অভিযানৰ অধীনত যোৰহাটত বাটৰ নাট প্ৰদৰ্শন। শিশু বিবাহমুক্ত ভাৰত অভিযানৰ অধীনত যোৰহাটত বাটৰ নাট প্ৰদৰ্শন। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ সমীপত বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে এখনি বাটৰ নাট প্ৰদৰ্শন কৰে। কোনোবা 18 বছৰ তলৰ ছোৱালী যদি বিবাহ পাশত আবদ্ধ কৰিব বিচাৰে, তাত সেই পৰিয়ালটোৰ লগতে সেই বিয়াখনৰ লগত জড়িত আটায়ে আইনমতে দণ্ড দিয়ে। তেওঁলোকক কাৰাদণ্ড হোৱাৰ লগতে 2 লাখ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। জেলত থাকিব লাগিব। জেলত থাকিব লাগিব। আৰু মনত ৰাখিব, সেই ছোৱালীজনী সদূৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ আপোনালোকৰ সহায় আৰু সহযোগিতা লাগিব। নাবালিকাসকলে বিবাহ পাশত আবদ্ধ হ'বলৈ দিব নালাগিব। তাৰ কাৰণে আমি সমাজখন সচেতন হ'ব লাগিব। এই বছৰৰ লৰাই কোনোবাৰে বিবাহ পাশত আবদ্ধ হৈ হ'ব নোৱাৰে। আৰু 18 বছৰ তলৰ ছোৱালী এজনীৰ লগত লক্ষ্যই কৰি আছে যে আমাৰ বাল্য বিবাহৰ ওপৰত আমাৰ চৰকাৰ খুব সচেতন হৈছে, ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰো। বাল্য বিবাহটো আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ, আমাৰ এই বাটৰ নাটৰ জৰিয়তে আমি আজি যোৰহাট অঞ্চলত এইটোৱেই সচেতনমূলক পৰিৱেশ গঠন কৰাৰ কাৰণে বাটৰ নাটখনে উপস্থাপন কৰিছোঁ। হয়, আমাৰ ইয়াৰ দ্বাৰা এই বাটৰ নাটখনৰ দ্বাৰা যাতে যোৰহাটবাসীৰ লগতে উজনি অসম, নামনি অসম গোটেই যাতে অসমৰ পটভূমিত বাল্য বিবাহৰ কাৰণে যিখিনি সকলো ছোৱালী নিৰ্যাৰিত হৈ আছে আৰু সেই কামটোৰ কাৰণে যিসকলে উৎসাহিত কৰি আছে তেওঁলোকো যাতে আইনমতে দণ্ডনীয় হয়, তাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰি আমি এখন নাটকৰ জৰিয়তে সমাজখন যাতে সোনকালে সংস্কাৰ হয় আৰু এখন আমাৰ নাবালিকাসকলক যাতে আমি এটা সুস্থ পৰিৱেশত এটা সুস্থ শিক্ষাৰ জৰিয়তে সিহঁতক ডাঙৰ দীঘল কৰিব পাৰে, তাৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাইছোঁ। ৰাইজলৈ এটাই আহ্বান জনাম যে তেখেতসকলৰ ছোৱালী, মানুহে ভাবে যে আমাৰ ল'ৰা বৰ ডাঙৰ, ছোৱালীজনী সোনকালে বিয়া দি কিনে আমি ৰিলেক্স হৈ যাওঁ, এনেকুৱা কথা নহয়। ছোৱালীখিনিও দেশৰ ভৱিষ্যত, তেওঁলোকক 18 বছৰ আগতে বিয়া দি কিনে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত জীৱনটো ধ্বংস কৰিব নালাগে। তেওঁলোকক পঢ়াই শুনাই উপযুক্ত কৰি তেওঁলোকক এটা উপযুক্ত পৰ্যায়ত গৈ কিনে তেওঁলোকে যাতে বিবাহত আবদ্ধ হয়, এইটোৱে মই ৰাজ্যলৈ দাবী জনাইছোঁ। আমি মহিলা আৰু শিশু বিভাগৰ তৰফৰ পৰা বাল্য বিবাহ মুক্ত ভাৰত অভিযান এটি চলাই আহিছোঁ। নৱেম্বৰৰ পৰা মাৰ্চলৈকে হ'ব এই অভিযানটি, আৰু সেই অভিযানৰ অংশস্বৰূপে আমি আজি এই বাটৰ নাটখন অনুষ্ঠিত কৰা হৈছে। আৰু বাটৰ নাটখনৰ মূল উদ্দেশ্য হৈছে বাল্য বিবাহৰ যি কুপ্ৰভাৱ, সেই কুপ্ৰভাৱৰ বিষয়ে যাতে আমি সকলোকে সজাগ কৰিব পাৰোঁ। আৰু বাল্য বিবাহ মুক্ত ভাৰতৰ যি উদ্দেশ্য, বাল্য বিবাহ মুক্ত ভাৰত এখন আমি গঢ়ি তোলাৰ, বাল্য বিবাহ মুক্ত যোৰহাট, বাল্য বিবাহ মুক্ত অসম আৰু বাল্য বিবাহ মুক্ত ভাৰত এখন যাতে আমি গঢ়ি তুলিব পাৰোঁ, সেই উদ্দেশ্যে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আহিছোঁ এই অভিযানটোৰ অন্তৰ্গত। যেনেকৈ স্কুলবিলাকৰ লগত আমি সজাগতা কৰিছোঁ, স্কুল কলেজবিলাকৰ লগত কৰিছোঁ, তাৰপিছত পঞ্চায়তৰ লগত কৰিছোঁ, তাৰ লগতে যোনবিলাক ৰিলিজিয়াছ লিডাৰ্ছ বা ছাৰ্ভিচ প্ৰভাইডাৰ যিসকলে সেৱা প্ৰদান কৰে বিবাহসমূহত, যেনেকৈ কেটাৰাৰ, তাৰপিছতে টেণ্ট হাউচ, ৱেডিং হল, তেওঁলোকৰ পৰাও আমি কিছুমান আণ্ডাৰটেকিং লৈছোঁ যাতে তেওঁলোকে বাল্য বিবাহ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ ছাপোৰ্ট নকৰে। আৰু আজিৰ অনুষ্ঠানটো বাটৰ নাটখন হৈছে আমি এই অভিযানৰ এটা অংশস্বৰূপে আমি এই বাটৰ নাটখন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যাতে সকলোৱে বাল্য বিবাহ আৰু বাল্য বিবাহৰ কুপ্ৰভাৱসমূহৰ বিষয়ে সজাগ হয় আৰু বাল্য বিবাহ মুক্ত আমি সকলোৱে যাতে কৰিব পাৰোঁ। মোৰ নামটো সঞ্জুক্তা ভূঞা, মই ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, সংকল্প হাব ফৰ এম্পাৱাৰমেণ্ট অফ উইমেন, ডিপাৰ্টমেণ্ট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যোৰহাট। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।